সুদখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিছতো ৰাজ্যত অব্যাহত আছে একাংশ সুদখোৰৰ ময়মতালি। টিয়কৰ বলমা বাগানত আৰক্ষীৰ সহযোগিতাত চলিছে সুদৰ ব্যৱসায়। মদন বৰুৱা নামৰ এটা সুদখোৰৰ বিৰুদ্ধে এই অভিযোগ ভুক্তভোগীৰ। দীৰ্ঘদিনীয়া অঞ্চলটোত সুদৰ ব্যৱসায় চলাই অহা সুদখোৰ মদন বৰুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন হৈছে। আনকি অঞ্চলটোৰ এগৰাকী ভুক্তভোগী মহিলাৰ পৰা সুদৰ ধন আদায় কৰিবলৈ আৰক্ষীক ব্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে সুদখোৰ মদন বৰুৱাৰ বিৰুদ্ধে। শেহতীয়াকৈ টিয়ক আৰক্ষীৰ এগৰাকী উপ পৰিদৰ্শকৰ নেতৃত্বত যোৱা এটা দলৰ সৈতে মিলি ভুক্তভোগী মহিলাগৰাকীক থানালৈ মাতি অনাৰ ঘটনাও সংঘটিত হোৱা অঞ্চলটোত এতিয়া সৃষ্টি হৈছে চাঞ্চল্য। আৰক্ষী প্ৰশাসনে সুদখোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিপৰীতে সুদখোৰৰ পক্ষত থিয় হোৱাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। মদনে সুতলে পইচা দিয়ে। সুতলে পইচা দিয়ে। টিচাৰডাল নিছিলোঁ তো দৰমহা পালে ঘৰত চাউল নাথাকিলে তাক 15 টকা লাগে, নহ'লে মুৰিয়াম কৰি দিয়ে, মানুহ হয়ে দি দিয়ে, ময়ো দিওঁ। খালি এই বন্ধ কৰাৰ কাৰণে দিয়া নাই খালি দেই। কিমান দিন হ'ল? 3 বছৰ হ'ল। 3 বছৰ। প্ৰত্যেক মাহে 15 টকা দিয়ে। 15 দিয়ে। কাম হ'লেও নিহ'লে যাবই, ৰাতিপুৱা ঘূৰি থাকিলেও যাবই সি পইচা আনিবলৈ। যি ধৰণে সুদৰ নামত ধন আদায় কৰাৰ নামত তেখেতে যি ধৰণে হাৰাশাস্তি কৰি আছে, এক অত্যন্ত নিন্দনীয় আৰু গৰিহণাৰ যোগ্য। আমি এই সমগ্ৰ বিষয়টো আমি পোহৰলৈ তাত গৈ মানে যেতিয়া তদন্ত কৰিলোঁ আৰু সমগ্ৰ বিষয়টো আমি টিয়ক আৰক্ষী থানাত আমি অৱগত কৰাইছিলোঁ আজি কেইবাদিনৰ আগতে। কিন্তু আমি যি ধৰণে ফলাফল পাব লাগিছিল ঠিক তেনেধৰণে আমি একো ফলাফল নাপালোঁ। সেই গতিকে আজি পুনৰবাৰ আমি ইয়াতে উপস্থিত হৈ আৰক্ষী চকীত আমি আৰক্ষী বিষয়া মহোদয়ক আমি এখন স্মাৰক পত্ৰৰ যোগেদি আহ্বান জনাইছোঁ যে মদন বৰুৱাৰ লগতে যিসকল সুদত দিয়া যিসকল ব্যৱসায়ী, অসাধু যিসকল ব্যৱসায়ী আছে তেখেতসকলক ঘূৰাই মুক্ত কৰিব লাগে আৰু এই যিসকল খাটি খোৱা যিসকল চাহ শ্ৰমিক আছে তেখেতসকলক ইয়াৰ পৰা এটা নিৰাপত্তা দিবৰ কাৰণে আমি আজি আৰক্ষী প্ৰশাসনক আমি